যাবা আকৌ ৰাম? টাউনলৈ গ'লে বহুত তোমাৰ বিক্ৰী হ'ব। তোমাৰ হাতৰ কলা কৌশলী সকলোৱে বুজি নাপায়। বৰ ধুনীয়াকৈ বনোৱা তুমি। এয়া চোৱাচোন, আমাৰ ছোৱালীজনীয়ে যে তোমাৰ সেই কাঠৰ গাড়ীখন কিন্তু বিৰাট ভাল পায়। এই আলুৱা পইচাটো একেবাৰে লৈয়ে যোৱা। বাইদেউ, এই টাউনতনো বিক্ৰী কৰিব পাৰিলে ভালেই, কিন্তু ইয়াৰ পৰা চহৰলৈ গ'লে কিমান যে দূৰ মাইল খোজ কাঢ়িবলগীয়া হয়। বৰ ভাগৰি যাওঁ। এইবিলাক বিজনেছ কৰিব হ'লে সেইকাৰণে গাড়ী এখনৰ বৰ প্ৰয়োজন। কি কৰিব আৰু, দুবেলা দুমুঠি কোনোমতে খাইছোহে। টাউনলৈ যোৱাৰ কথা ভাবিবই নোৱাৰোঁ, সেইকাৰণে গাঁৱতে বিক্ৰী কৰি আছোঁ। বাৰু আহোঁ, এতিয়া লাহে লাহে বেলি পৰিবৰ হৈছে। আকৌ ঠাণ্ডা লাগি আহিব নহয়। এইকেইদিন আকৌ যথেষ্ট ঠাণ্ডা পৰিছে, আৰু বৰষুণৰ পৰিমাণো যথেষ্টই বেছি বুলি ক'ব লাগিব। এতিয়াহে অলপ পাতলাকৈ বৰষুণ দি আছে। ইমান পলম হ'ল, দেউতাচোন আহিয়ে পোৱাহি নাই। লাহে লাহে সন্ধিয়া হৈ আহিবলৈ লৈছে, আৰু কিমান যে ঠাণ্ডা। কিয় যে পোৱাহি নাই দেউতা? বৰষুণত ক'ৰবাত ফচিয়ে গ'ল নেকি বাৰু? মোৰ কিন্তু বৰ চিন্তাহে হৈছে দেই। দেৰি হ'লে ভালহে মা, আন্ধাৰ হোৱাটো ডাঙৰ কথা নহয়, কিন্তু দেউতাৰ চাগে বেছিকৈ আজি বিক্ৰী হৈছে, সেইকাৰণেহে দেৰি হৈছে চাগে। নাই অ' আইজনী, ক'তনো বিক্ৰী হ'ব হয়। এই মাত্ৰ 30 টকা এটা পালোঁ আৰু আজি। হ'ব দিয়ক, গাঁৱতনো আৰু কিমান বিক্ৰী যাব? একেসোপা খেলনাইনো ক'তনো ল'ব? বেলেগ বেলেগ জেগাত ঘূৰিলেহে বিক্ৰী হ'লহেঁতেন। বাৰু যিয়ে নহওক, আপুনি হাত ভৰি ধুই লওক। মই আপোনাৰ কাৰণে খোৱা বস্তু সকলো ৰেডি কৰি থৈছোঁ, খাই ল'ব ব'লক। কোনেনো হাল্লা কৰিলেও? ইমান সোৱাদ হোৱা যেন শুনিলোঁ। নাই, ইয়াৰ পৰা মানুহখিনি চাগে গুচিয়ে গ'ল নেকি? কোনোবাই হাল্লা কৰিছিলে যদিও মই অকণমান আগবাঢ়ি চাওঁ। শুনিছা, মই অলপ আগৰ পৰা আহিছোঁ দেই। ক'ত হাল্লা হৈছে মই চাই আহোঁ। শুনিছে, কথা এটা নহয়, কাইলৈৰ কাৰণে যে চাউল বেছিকৈ নাই, অলপমানহে আছে। আৰু ৰুটি খাওঁ বুলি ক'লেতো আটাও নাই। এই আইজনী আকৌ ৰুটি খাই ভাল পায় নহয়। বাকী বাবুৱে বাৰু যি দিলেও খায়। এতিয়া কি কৰে আপুনি? তাকেইতো, যিমান পাৰে সিমানে বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছোঁ। আজিতো মাত্ৰ 30 টকাহে ইনকাম হৈছে। এতিয়া কেনেকৈ পাৰিম বাৰু? মোৰ বহুত টেনশ্যন হৈ গৈছে। আইজনী আৰু বাবুহাতে কিমান কষ্টত শুই আছে মন কৰিছে নাই? বহুত কপি আছিল, বহুত কষ্টতে শুৱাইছোঁ ইহঁতক। আৰু মেইন কথা হ'ল, আমাৰ ঘৰটোৰ কাৰণে বেছি ঠাণ্ডা পাইছে। মোৰো যে কিমান জাৰ লাগিছে, গাটো একেবাৰে জ্বৰ লাগি গৈছেগৈ। আজি পকা ঘৰ হোৱা হ'লে আমাৰ কেতিয়াও এনেকুৱা অৱস্থা নহ'লহেঁতেন। কি যে কোৱা, মোৰ এনেকুৱা অৱস্থাত কেনেকৈ এটা পকা ঘৰ নিৰ্মাণ কৰিব পাৰিম বাৰু? নাই, কোনো পধ্যে সম্ভৱে নহয়। সেইদিনাখন অলপৰ পইচা কেইটকামান আছে, আজি 30 টকা এটা গোট খাইছে। মই আইজনী আৰু বাবুলৈ বুলি চুৱেটাৰ কিনিম বুলি ভাবিছিলোঁ। এতিয়া চুৱেটাৰ কিনিবলৈকে পইচা গোট খোৱা নাই। পকা ঘৰ ক'ৰ পৰা বনাবলৈ পাৰিম? হ'ব বাৰু, শুই থাকক এতিয়া। পুৱালৈ আকৌ আপুনি ওলাই যাবই লাগিব নহয়। ইহঁতক খিচিৰি অলপমানকে বনাই দিছোঁ। কালিৰ পঁইতা ভাত অলপমানো আছে, আপুনি তাকেই খাব। আৰু কামলৈ যাবলৈ সময় হৈছেই আপোনাৰ। শুনিলানে? মানুহে কিবা চিঞৰা ধৰণৰ শব্দ শুনিছোঁ যে। কিবা হ'ল নেকি বাৰু গাঁৱত? কি বা হৈছে, ইমান চিঞৰিছে যে? অঁ, যোৱাচোন চাই আহকগৈ। কিবা হাল্লা কৰিছে, আগফাললৈ ওলাই যাব লাগিব। বনোৱা ভয় লাগিছে। ৰ'ব। ৰাম, তুমি এতিয়া তুমি পলোৱাই নাই তাৰমানে? গাঁৱৰ আধা আধি মানুহ শেষ পলাই। আৰু তোমালোক কিয় আছা? তোমালোকেও পলোৱা। একদম ভাল জেগা এটাত গৈ লোৱা, বিপদ কিন্তু আহি আছে। বিলেন দা, মই ধৰিবলৈ পৰা নাই, কিয় পলাইছে বাৰু? গাঁৱত গোটেই বৰফ পৰিবলৈ লৈছে, একফালৰ পৰা বতাহ আকাৰে আহিছে। কি কম, মই ধৰিবই পৰা নাই। কিবা যেন বৰফৰ তুফান একেবাৰে ভয়ংকৰ গতিত আহিছে। পলোৱা। মোৰ কিন্তু ৰখিবলৈ, কথা ক'বলৈ একদম সময় নাই দেই ৰাম। মই হ'লে গৈছো। পলা। শুনিছা, তোমালোকে বেগেতে ওলোৱা। আমি ইয়াৰ পৰা এতিয়া ওলাব লাগিব। আমি কি কৰিম ধৰিবলৈ পৰা নাই। মুঠতে ইয়াৰ পৰা আমি যাবই লাগিব। গাঁৱত বহুত ডাঙৰকৈ বৰফ পৰি আছে। গোটেই গাঁওখন বৰফেই বৰফ হৈছে। থাকিবলৈ ঠাই নোহোৱা হৈছে। মানুহসকলে ঠাণ্ডাত কঁপিব ধৰিছে। ইয়াৰ পৰা আধা আধি মানুহ গৈ শেষে। গতিকে আমিও ইয়াৰ পৰা পলাবই লাগিব। বেগেতে ওলোৱা তোমালোকে। গাঁওখনত বৰফ? সেইকাৰণে মই জিতেন ককাইদেউহঁতক কোৱা শুনি পাইছিলোঁ। কিবা বৰফৰ তুফান বুলি কৈ আছিলে। তাৰমানে ইয়াৰ কাৰণে কৈছিলে। মোৰ ইমান ঠাণ্ডা লাগি আহিছে, সেইকাৰণেহে হৈছে তাৰমানে। যাওঁ তেতিয়াহ'লে, উপায় নাই। কিন্তু দেউতা, আমি যাম ক'ত? আমাৰ দেখোন ঠায়ে নাই। গাঁৱৰ মানুহবিলাকে যদি গোটেই চহৰলৈ গৈছে, কিন্তু আমি কেনেকৈ যাম এতিয়া? খোজেৰেতো কেতিয়াও ইমান দূৰ যাবলৈ নোৱাৰি। কি কৰিম বাৰু দেউতা, কোৱাচোন? মোৰ কিন্তু বহুত ভয় লাগিছে। হ'বচোন বাৰু, ওলা। চাওঁচোন বাৰু ক'ত যাবলৈ পাৰি। কিন্তু ইয়াৰ পৰা আমি শীঘ্ৰে ওলাবই লাগিব। আমাৰ ঘৰটোৰ ওপৰতো গোটেই বৰফেৰে আৱৰি ধৰিছে। এতিয়া আৰু উপায় নাই, নহ'লে আমি ইয়াতে মৰিব লাগিব। লৈছিলোৱে, ইয়াত দেখোন বৰফৰ বৰষুণ হ'লেই। দেউতা, মই আজিলৈকে কিন্তু এনেকৈ বৰফ পৰা দেখা নাই দেই। ইমান ঠাণ্ডা হৈছে, ঘৰবিলাক দেখোন সকলো বৰফ হৈ গৈছে। মা, দেউতা, মোৰ কিন্তু বহুত ঠাণ্ডা লাগিছে। শুনিছে, এতিয়া কোনফালে যাওঁ? গাঁৱৰ সকলো দিশে দেখোন বৰফেই বৰফ। ব'লা গৈ থাকা। জংঘললৈ যোৱাৰ বাদে দেখোন আৰু উপায় নাইকিয়া হৈছে। সেইফাললৈ যাওঁগে। হে ভগৱান, কি হ'বলৈ লৈছে এইবিলাক?
সেইফালে গাঁৱত গোটেই বৰফৰ বৰষুণ তুফান আৰু এইফালে একেখন গাঁৱৰে জংঘলত দেখোন অকণমানো বৰফ নাই আৰু লগতে বৰষুণো নাই। মই যি দেখিছোঁ ইয়াতেই ছেফটি হ'ব। বুজিছা মেনকা, আমি ইয়াতে অকণমান জিৰাওঁ, কিছু সময় ৰখোঁ। কেইদিনমান লাগিব চাগে বৰফ কমিবৰ কাৰণে গাঁৱত। চাওঁচোন বাৰু কি হয়। দেউতা মা, আমি যে অকণমান বহি লৈছোঁ দেই, বিৰাট কিন্তু ভাগৰ লাগিলে। কিছু সময় ইয়াতে থাকচোন বাৰু। ৰাতি হোৱালৈ বাৰু জেগাটো অকণমান সলনি কৰিব লাগিব। চাওঁ আৰু অকণমান ভাল জেগা ক'ত হ'বলৈ পাৰে। এয়া আকৌ বৰ মুখতে হৈছে নহয়। শুনিছে, আমি আৰু কিমান দিন থাকিব লাগিবনো এনেকৈ? মোৰ হ'লে বৰ চিন্তা হৈছে। ল'ৰা ছোৱালীকেইটাক মন কৰকচোন, ঠাণ্ডাত যে কেনেকুৱা কঁপি আছে। এই ৰাতি জোনত থকাটো কিমান বাৰু ভাল হ'ব পাৰে আপুনি নিজেই চিন্তা কৰক। অকণমানো ছেফটি আমি একেবাৰে ফিলে কৰা নাই। কি যে হ'ব নহয় কওকচোন, কিমান দিন থাকিম আৰু কেনেকৈ থাকিম? উপায় নাই মেনকা, উপায় নাই বুজিছানে। গাঁৱৰ আধা আধি মানুহ চহৰলৈ পালেগৈ, আমিহে চাগে জংঘলত আছোঁ। আৰু ইহঁতবোৰে গম পোৱা হ'লে ইহঁতো চাগে জংঘললৈ আহিলেহেঁতেন। ইয়াত যে বৰফৰ বৰষুণ হোৱাই নাই, সেয়া কিন্তু আচৰিত হৈছোঁ। বাৰু যিয়ে নহওক, কাইলৈ গাঁও ঘৰলৈ গৈ পেলাই আকৌ এবাৰ মই চাই আহিমগৈ বৰফ পৰিছেনে নাই। যদি বৰফ পৰা নাই তেতিয়াহ'লে আমি ঘৰলৈকে ঘূৰি যামগৈ। আৰু এনেকৈ থাকিব নালাগে ইয়াত ইমান কষ্টত। খানাটো বনাইছা ন? ভালেই হৈছে। মা, আমিনো ৰাতি ক'ত শুইছিলোঁ? ৰাতিপুৱা হোৱাৰ লগে লগে ইয়াত পালোহি যে, মই হ'লে ধৰিবই নোৱাৰিলোঁ দেই জেগাবিলাক। জংঘলখন কিন্তু বহুত ঘন আকৌ। ৰাতি যিহে ঠাণ্ডা, তহঁতক কিমান যে কষ্টত শুৱাইছোঁ সেয়া অকল মইহে জানো। দেউতাই দেখিছে নহয়। আৰু শুনিছা, মনত পৰোঁতে কথা এটা কৈ দিওঁ। তোমালোকে শুই থাকোঁতে পুৱাতে গৈ মই গাঁৱৰ পৰা আহিলোঁগৈ। দেখিলোঁ নহয় গোটেই গাঁওখন একেবাৰে বগা। ঘৰ বুলিবলৈ একোৱে নাই মুঠতে, গোটেই বৰফেই বৰফ। আৰু কোনো পধ্যে তুমি যাব নোৱাৰা। ইমানেই বৰফৰ বৰষুণ হৈছে যে হয়তো যুগ যুগলৈকে কেতিয়ালৈকে হ'ব আৰু বৰষুণ ধৰিবই পৰা নাই। গতিকে আমি জংঘলত থকাৰে ব্যৱস্থা এটা কৰিব লাগিব। দেখোন বাঘৰ গৰজনী। কি হ'ব এতিয়া? আমি দেখোন আমাক দেখোন খাই পেলাব বাঘটোৱে। আহি আছে নেকি বাৰু? শব্দটো দেখোন তেনেই মেনকা, আইজনী, বাবু, তহঁত ময়ো উঠিম। তহঁতক মই সৰুতে উঠা শিকাইছিলোঁ নহয়, তেনেকৈ উঠ। নহ'লে কিন্তু আজি আমি একেবাৰে শেষ হ'ব লাগিব। আমাৰ নহ'লে মৃত্যু অনিবাৰ্য। আমি গছৰ ওপৰত উঠিহে আমাৰ জীৱন আমি ৰক্ষা কৰিব লাগিব। গ'ল গ'ল। ৰক্ষা পালোঁ দেই, নহ'লে যে আজি মৰিলোঁ হ'লে। দেউতা, এই কথাই কথা নহয়। আমি আৰু কিমান দিন এনেকৈ জংঘলত থাকিম? এনেকৈ দেখোন জীৱ জন্তুৱে আমাক খায়ে পেলাব। তুমি এটা কাম কৰা না, আমি গছৰ ওপৰত থকাৰ ব্যৱস্থা এটাই কৰি দিয়া কিবা এটা। গছৰ ওপৰত থকা ব্যৱস্থা কিবা এটা কৰিবলৈ পাৰিম মই, কিন্তু তাৰ কাৰণে কিন্তু কাঠৰ যোগাৰ কৰিব লাগিব। ইয়াত অৱশ্যে কাঠৰ পৰিমাণ বহুতেই বেছি। ইয়াত গছ অকণমান কাটিলে বা ছাইডত অকণমান ঘূৰিলেই এইবিলাক ওলায়ে যাব। তেতিয়াহ'লে দেউতা, বাই মই মিলি কাঠ আনি দিম। তুমি নহ'লে গছৰ ওপৰতে ঘৰ এটা সাজি দিয়া। জীৱ জন্তুৰ পৰা ৰক্ষা পাম আৰু লগতে গাঁও ঘৰলৈ নগ'লেও হ'ব তেতিয়া, আৰু বৰফৰ বৰষুণৰ পৰাও বাচি যাম। নালাগে দে, কাঠৰ যোগাৰ বাৰু মায়ে মই কৰিম। কিন্তু আইডিয়াটো যে দিলি সেয়াই ভাল হ'ল। তই ঠিকেই ধৰিছ। ভাল গছ এজোপা খালি আমি বিচাৰি ল'ব লাগিব। এনেকুৱা এলাপেচা গছ হ'লে নহ'ব নহয়, অকণমান ডাঙৰ গছ লাগিব। তেতিয়াহে তাৰ ওপৰতে আমি ঘৰ সাজিবলৈ পাৰিম। তেতিয়া আৰু কি চিন্তা, ওপৰতে থাকিম আৰু ন। বাৰু এটা কাম কৰ, নহ'লে তহঁতি দুটাই ইয়াতে বহ। আমি বাৰু কাঠৰ ব্যৱস্থা কিবা এটা কৰোঁ। তহঁতি যি বনাইছে মাৰে তাকে খাই ল'বি। বলক বলক, বেগেতে যাওঁ। মই বলেৰে পৰাই নাই, বিৰাট গধুৰ কিন্তু দেই। হয়তো আকৌ এই কাঠ আৰু গধুৰ নহ'ব নেকি? ই বিৰাট গধুৰ। বেগেতে বলক, ইহঁতকেইটা ৰৈ আছে। ভাবিছে চাগে কিমান যে দেৰি হৈছে বুলি। আহি গ'ল এটা আহি গ'ল কাঠ আনি। এতিয়া আমাৰ নিজৰ কাঠৰ ঘৰ হ'ব গছৰ ওপৰত। ইয়াত মাত্ৰ কাঠবোৰ ফালি পেলাই ধুনীয়াকৈ আমি সকলো ৰেডি কৰি ল'ম আধা আধি। তেতিয়াহে জেগাডোখৰ চাই পেলাই কোনজোপা গছত ভাল হ'ব সেয়া আমি লগাবলৈ পাৰিম। এতিয়া আমি এইখিনি কাম ইয়াতেই কৰি লওঁ। মোৰ এই গছৰ ওপৰত উঠিছে কিমান ভাল লাগিছে। আৰু গছৰ ওপৰত বিশেষকৈ আমাৰ ঘৰ হৈ আছে, সেইকাৰণে মোৰ মনটো আৰু ভাল লাগিছে। মোৰ যে বিশ্বাসে হোৱা নাই আমাৰ ঘৰ যে গছৰ ওপৰত হ'ব। বাবু, ৰ অকণমান ধৈৰ্য ধৰ। তলৰ আৰু ভৰি থ'বলৈ কাৰণে কাঠৰ আকাৰে এয়া ৰূপ দিছোঁহে, ৰুম হিচাপে বনাবৰ বাবে। সম্পূৰ্ণ হ'লে চাবি আজি সন্ধিয়াৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। এতিয়া যা তহঁতি তললৈ নামি যাগৈ, মাত্ৰ সাৱধানে নামিবি দেই। মায়ে তলত ৰৈ আছে নহয় তহঁতৰ কাৰণে। আইজনী, বাবু, মেনকা, কোৱা কেনেকুৱা লাগিছে আমাৰ কাঠৰ ঘৰখন? গছৰ ওপৰত ইমান ছেফটি ঘৰ আৰু ক'ত পাবা তোমালোকে? ভালেই হ'ল তোমালোকে মোক আইডিয়া দিলা। মই কাঠৰ কাম জানো, হাতেৰেতো মই বহুত কাঠৰ বস্তু বনাইছোঁ। গাড়ী ঘোঁৰা খেলনা বস্তুৰ পৰা আদি কৰি সকলো। কিন্তু এনেকৈ যে ঘৰ এটা প্ৰস্তুত কৰিব পাৰিম বুলি কম সময়তে এয়াত মই ভবাই নাছিলোঁ। বাৰু যিয়ে নহওক, ব'ল এতিয়া আটাইখিনিয়ে ভিতৰত সোমাই চাওঁগৈ। মই কিন্তু আগতে উঠিম দেই। ময়ো গৈছোঁ। এই যে গছৰ ওপৰৰ ঘৰটো
কিমান যে ভাল লাগিছে। এনেকুৱা ঘৰ মই কাৰ্টুনত দেখিছোঁ, মুভিত দেখিছোঁ, কিন্তু আজি যে এনেকৈ থাকিবলৈ পাম বুলি একেবাৰে ভবাই নাছিলোঁ। বিৰাট ভাল লাগিছে মনটো। থেংক ইউ দেউতা, তুমি যে আমাৰ কাৰণে ছুপাৰমেন হয়, ক'বলৈ গ'লে ছুপাৰ দেউতা। হ'ব হ'ব, ব'ল এতিয়া ভিতৰৰ ৰুমটো আকৌ নাচাওঁ নেকি? বাহিৰতে থাকিবি নেকি এনেকৈ? অ' মা, মোৰ যে ইয়াত শুই ইমান ভাল লাগিছে। ঘৰত একেবাৰে ঠাণ্ডাত কঁপি থাকোঁ। গছৰ তলত শুওঁতেও কঁপিছিলোঁ, কিন্তু গছৰ ওপৰত যে ইমান গৰম, ইয়াত দেখোন ঠাণ্ডা মই একো অনুভৱেই কৰা নাই। মোৰ বিৰাট ভাল লাগিছে মা, গাটো যথেষ্ট ভাল লাগিছে। অঁ মা, সঁচাকৈ ইয়াত বহুতেই গৰম। গৰম মানে ক'বলৈ গ'লে ইয়াত বহুতেই আৰাম পাইছোঁ। ঘৰত যে কেনেকুৱা ঠাণ্ডা। অ ৰাম 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 অ ইয়াত তোমাৰ মাতষাৰ শুনি আছো তলৰ পৰা। তুমি ইয়াতে থাকা নেকি ৰাম? অ ৰাম ৰাম। কোনোবাই বতাহ যেন শুনিছোঁ তলৰ পৰা। তোমালোকে ওপৰতে থাকাচোন দেই, মই পটককৈ আহোঁগৈ তলৰ পৰা। বিলংকাই, আপোনালোক ইমান দিনে ক'ত আছিলে? গাঁৱততো কোনো মানুহেই নাই। অ ৰাম এই আমি একেবাৰে বৰফৰ বৰষুণৰ উৎপাতত থাকিবলৈ নোৱাৰি ওচৰৰ সেই গাঁওখনতে আশ্ৰয় লৈছিলো, তম্বু সাজি লৈছিলো। এই গতিকে আৰু তম্বুত জানো সদায় থাকিবলৈ পাৰি? নিজৰ গাঁওখন চাই যাওঁ বুলি মই উভতি আহিছিলো। সেইকাৰণে অৰণ্য ফালে আহোঁতে দেখিলো এটা ধুনীয়া গছত ঘৰ লাগি আছে, আৰু তাতে তোমাৰ মাতষাৰ শুনি পালো। সেইকাৰণেহে মাতষাৰ দি চালো। ৰাম হলেতো নিশ্চয় ওলাই আহিবই, মই তেনেকে ভাবিলো। সেইকাৰণেহে মই মাতি আছিলো। কিন্তু তুমি ইমান ধুনীয়াকৈ ঘৰ কেনেকৈ সাজিলা? এইবিলাক বৰ দীঘলীয়া কথা। সেই বৰফৰ বৰষুণৰ উৎপাতত থাকিবলৈ নোৱাৰি আমিও অৰণ্য ফালে গুচি আহিলোঁ। দেখোঁ যে অৰণ্যত এইটো পালোঁ বৰষুণো নাই আৰু বৰফো পৰা নাই, আৰু ইয়াত ঠাণ্ডাটো যথেষ্ট কম, আৰু ওপৰত থাকিলেতো একেবাৰে ঠাণ্ডাই নাই। সেইকাৰণে এই পৰিয়ালৰ মানুহকেইজনেই মোক বুদ্ধি দিলে ঘৰ সাজিবলৈ কাৰণে। এতিয়া সিহঁতি খুব ভাল পাইছে। ট্ৰি হাউচ বুলি কৈছে ল'ৰা ছোৱালীকেইটাই, বহুত ভাল পাইছে। মোৰ বহুত ভাল লাগিছে। আৰু মোৰতো হাতৰ বিদ্যা আছিলে, তোমালোকেতো জানাই মই এনেও কাঠৰ বস্তু বনাই ভাল পাওঁ। গতিকে ঘৰটোৱে মই কাঠৰ সাজি লৈছোঁ এতিয়া। ঘৰটো কিন্তু বেছ ধুনীয়া দেই ৰাম। তুমি এটা কাম নকৰা কিয়? আমাৰ কাৰণেও এটা ঘৰ সাজি দিয়া এনেকৈ গছৰ ওপৰতে। আমিও থাকি বহুত ভাল পাম ইয়াতে তোমালোকৰ ওচৰতে। গাঁওখনতো বৰফতে পুত গ'ল। সেই গাঁওখন আৰু কাহানিও নিজৰ ওপৰত নাহে, মই ধৰিবলৈ পাৰিছোঁ। অৱস্থাই বেয়া। গতিকে তোমালোকৰ ওচৰতে থাকিবলৈ পালে আমাৰো ভাল লাগিল হয়। বনাই দিবলৈ পাৰি, কিন্তু তোমালোকে মোক কাঠৰ যোগাৰ দিব লাগিব, তেতিয়াহে মই বনাই দিবলৈ পাৰিম। এয়া আপোনালোকৰ কাৰণে ট্ৰি হাউচ সাজি দিলোঁ। আৰু লগতে অকল দুজনৰ কাৰণে নহয়, গাঁওবাসী কোনোবা আহিলে আপোনালোকে ক'ব ইয়াতে থাকিবলৈ পাৰিব। সেইকাৰণে কাঠ অকণমান বাচি আছিলে বাবে সেই গোটেইখিনিয়ে লগাই দিলোঁ। সঁচাই দেই ৰাম, তুমি কিন্তু বৰ ধুনীয়া ঘৰ বনালা। তোমাৰ হাতৰ কলা কৌশলী কিন্তু মানিব লাগিব। গতিকে দেখিলেনে ৰাইজসকল, আমাৰ গোটেই অৰণ্যখন ট্ৰি হাউচৰ কলনী ৰূপে ৰূপান্তৰিত হৈ গ'ল। আমাৰ ইয়াত থাকি যে কিমান ভাল লাগিছে। আৰু আপোনালোকেও যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Tune। বাই বাই।